ফার্স্ট যেতিয়া আমি ডিভাইসটো ওপেন কৰো ডিভাইসৰ ফার্স্ট স্ক্রিনটো এই অৱস্থাত আহিব এইটো লিখা থাকিব এই স্ক্রিনটো আহিব তো ফার্স্ট আমাৰ চাব লাগে আজি ডেটটো কারেক্ট হয় না না যেনে আজি বুধবাৰ 13 তাৰিখ মে মাহ 2020 আৰু সেকেন্ড চাব লাগিব যে আমাৰ কানেক্টিভিটিটো কিমান কানেক্টিভিটি স্ট্রেংথটো কি হয় ইয়াতে লিখা আছে 31/13 that means আমাৰ 31ৰ মাজত 13 আছে ইয়াতে সদায় 10 and above হলে কামটো কৰিব লগা সুবিধা হয় 10ৰ তলতো কাম হ'ব বাট 10 থাকিলে কামটো ভালকে কৰা যাব সো আমি এতিয়া চাম যে কামটো কেনেকুৱা নেক্সট আমি চাম যে ইয়াতে ফুল বটন এটা আছে এই ফুল বটনটো হল যদি কোনো নোটিফিকেশন সেন্ট্রাল সার্ভাৰৰ পৰা মানে আপডেট যদি কোনো সেন্ট্রাল সার্ভাৰৰ পৰা দিয়ে তো আমি নিজে নিজে আপডেটটো নহয় আমি এই ফুল বটনটো ফুল কৰিব লাগে ফুল কৰিলে ইয়াতে নোটিফিকেশন আহিব ইয়াতে এতিয়া লিখা আছে নন নোটিফিকেশন টু প্ৰসেস দ্যাট মিন্স আমাৰ এতিয়া কোনো আপডেট বা কোনো নোটিফিকেশন ইয়াতে আহা নাই কেতিয়াবা ইয়াতে থাকিব তিনিটা নোটিফিকেশন চাৰিটা নোটিফিকেশন তো অ্যাকর্ডিংলি আমাৰ একো কৰা নাই ইয়াতে আমি ওকে মাৰি দিব লাগিব ওকে মাৰিলে দ্যাট মিন্স আমি যিখিনি নোটিফিকেশন আহিছে এই ডিভাইসত আহি গল এই ডিভাইসটো আপডেট হৈ গল এইটো হল অফলাইন প্ৰসেস অফলাইন প্ৰসেস মানে যদি ইয়াতে নেটওয়ার্কটো না থাকে সিমৰ নেটওয়ার্ক না থাকে তথাপি অফলাইন এই ডিভাইসত কাম কৰা যায় কিন্তু অফলাইন কামটো সিবিএস আৰু পিএলআই অফলাইন কৰা নাযাব এইটো অনলি রেজিস্টার স্পিড পোস্ট বুকিং ডেসপাচ ইবোৰ অফলাইনত কৰা যায় এইটো হল নেভিগেশন বার এই তিনিটা লাইন নেভিগেশন বাৰটো যদি ক্লিক কৰা যায় ফার্স্ট আহিব ডিভাইস ইনফরমেশন টু হল এই ইয়াতে ডিভাইসত যি ইনফরমেশন ডিভাইস নাম্বার এই নাম্বাৰটো ইয়াতে পোৱা যাব ডিভাইস ইনফরমেশন তেনে মই ক্লিক কৰিলো এতিয়া ডিভাইস আইডিটো কি ভার্সনটো কি এইখিনি দেখা যাব সেকেন্ড হল ইয়াতে ইউজার ইনফরমেশন টু হল বিপিএম ৰ নামটো থাকিব বিও আইডিটো থাকিব বিও নামটো থাকিব ইউজার আইডি যোনটো সিএসআই আইডি হয় এইটো থাকিব ইউজার রোলটো কি বিপিএম হয় এইটো বিপিএম লিখা থাকিব নেক্সট টু হল অফলাইন ফাংশন এই সেম ফাংশন ইয়াতে যোনটো দেখাই কলো এই সেম ফাংশন টু অফলাইন ফাংশন টু ইয়াতে ফুল নোটিফিকেশন সেম ইয়াতে যোনটো বটন দিয়া আছে ইয়াতে দিয়া আছে এইটো হল নেটওয়ার্ক সেটিং যোনটো যেতিয়া সিমত কাম কৰা নাযায় তেতিয়া যদি ব্ৰডব্যান্ড বা বেলেগ কিবা আমি বেলেগ নেটওয়ার্কত কাম কৰো তেতিয়া নেটওয়ার্ক সেটিংত কাম কৰা যাব জেনাৰেলি প্রেজেন্টলি এইটো ডিভিশন অফিসত যদি কোনো কাম থাকে যদি রিপেয়ারিং এন্ড মেইনটেনেন্স হয় তেতিয়া আমি এই নেটওয়ার্ক সেটিংটো ইউজ কৰি থাকো এতিয়া মই আহো তলত এইটো হল লগইনটো মানে কি ইয়াতে লগইনটো ক্লিক কৰি পেলাই ডিভাইসত যোনটো বায়োমেট্ৰিক স্ক্যানার আছে এই বায়োমেট্ৰিক স্ক্যানাৰত অংলিটো দিব লাগে দিলে এইটো স্ক্যান কৰি লয় তাৰ পাছত যোনটো যি আছে তাতে যি ফেসিলিটিজ আছে যেনেকা কাম কৰাৰ যি এপ্লিকেশনস আছে এই এপ্লিকেশনটো কাম কৰাৰ নেক্সট পেজটো আহি যাব তাতে এপ্লিকেশনটো কাম কৰা যাব ফার্স্ট লগইন কৰাৰ পাছত আমি কামটো স্টার্ট কৰিম এতিয়া আমি লগইন কৰিম লগইন হৈ গল বিপ এটা সাউন্ড হৈছে এই বিপ সাউন্ডটো মানে একসেপ্ট হৈ গল লগইন কৰাৰ লগে লগে এই ফার্স্ট পেজটো আহিব এই ইয়াতে ছটা এপ্লিকেশন দেখা গৈ আছে ফার্স্ট এপ্লিকেশনটো হল ইএমও এই ইএমও এপ্লিকেশনটো যাৰ সিবিএস অফিস বা সিএসআই অফিস এই ইএমও এপ্লিকেশনটো এতিয়া এই অফিসত কামৰ নহয় এই এপ্লিকেশনটো only যোনটো নন সিএসআই নন সিবিএস অফিস তাতে এই ইএমওটো যোনটো এছৰ পৰা ইএমও আহিব ইয়াতে ৰিসিভ কৰিব ডেলিভাৰি কৰিব ইয়াতে বুকিংৰ ফেসিলিটিটো নাই কিন্তু সিএসআই বা সিবিএস অফিসৰ
বুকিং ফেচিলিটি এইটো ডেমো বুকিং এপত আহিব ই তলৰ এপটো সেকেন্ড এপটো হ'ল CBS এপটো হ'ল যোনটো SB ওপেনিং ডিপোজিট RD ওপেনিং ডিপোজিট সুকন্যা এইখিনি আমি CBS এপ্লিকেশনত কাম কৰিম নেক্সটটো হ'ব কমন এপটো এইটো BPM ৰ কোনো কামৰ এপ নহয় এইটো হ'ল সিস্টেম এপ এইটো হ'ল ডেমো বুকিংত আমি যোনটো কাম কৰিম বুকিং কৰিম আৰু ডেলিভাৰী এপত যোনটো ডেছপাচ কৰিম এই দুটাৰ মাজত সিনক্ৰনাইজ হ'ব এই কমন এপটো দি সো আমাৰ কমন এপৰ কোনো দৰকাৰ নাই আমি ডেমো বুকিংটো চাম ডেলিভাৰী এপটো চাম এইখিনি গোটেইখিনি চাম এইটো নাচাম এইটোত আমাৰ কোনো কামৰ দৰকাৰ নাই এতিয়া হ'ল ডেমো বুকিংটোত হ'ল ৰেজিষ্টাৰ বুকিং স্পীড পোষ্ট বুকিং পাৰ্চেল বুকিং ইএমও বুকিং এইখিনি আমি ডেমো বুকিংত কৰিম ডেলিভাৰী এপত হ'ল বেগ ৰিচিভ বেগ ডেছপাচ যোনটো চিটি আহিব ডেলিভাৰীৰ কাৰণে ডেলিভাৰী হ'ব এই এপ্লিকেশ্যনটো ডেল এপত যাব নেক্সট হ'ল PLI এপ PLI এপ্লিকেশ্যনত যিখিনি আমাৰ PLI প্ৰিমিয়াম কালেকশ্যন আৰু যিখিনি কাম PLI ত হয় অলমোষ্ট হেড অফিচত যিখিনি কাম হয় এই PLI এপ্লিকেশ্যনত ইচ এণ্ড এভৰি কাম তাতে দিয়া গৈছে সো ফাৰ্স্ট কাম স্টাৰ্ট কৰাৰ সময়ত আমাৰ কৰিব লাগিব ডেবিগিনটো কৰিব লাগিব ডেবিগিনৰ কাৰণে আমি ডেমো বুকিংত ক্লিক কৰিম এইটো অলপ টাইম লাগে আহি যাব ক্লিক কৰাৰ লগে লগে কিছু টাইম ল'ব কিছু টাইম লোৱাৰ পাছত আহি যাব আমাৰ ডেমো বুকিংটো খুলি আছে মেইল বুকিং ইয়াতে মেইল বুকিং লিখা আছে লোডিং পেজটো লোড হ'ব পেজটো লোড হোৱাৰ পাছত যোনটো পেজ আহিব এইটোত বহুতখিনি ফেচিলিটিজ দিয়া আছে মই সংক্ষেপে এটা এটাকে কৈ যাওঁ এইটো হ'ল ডেবিগিন ফাৰ্স্ট কাম কৰাৰ কাৰণে আমাৰ ডেবিগিনটো কৰিব লাগিব ডেবিগিন কৰাৰ পাছত আমি বাকিখিনি কাম কৰিম ইয়াতে আৰু দিয়া আছে টুল যোনটো হ'ল ৰেজিষ্টাৰ লেটাৰ বুকিং যোনটো ৰেজিষ্টাৰ যদি কোনো কাষ্টমাৰে ৰেজিষ্টাৰ লেটাৰ লৈ আহে এইটো আমি ইয়াতে বুকিং কৰিম ইএমও যদি লৈ আহে ইয়াতে বুকিং কৰিম স্পীড পোষ্ট বুকিং হ'ব পাৰ্চেল বুকিং হ'ব সার্চ ক্যান্সেল এন্ড ডুপ্লিকেটত যদি কোনো লেটাৰ বুকিং হৈছে এইটো সার্চ কৰিব লাগে এইটো ইয়াতে সার্চ হ'ব ক্যান্সেল যদি কৰিব লাগে ইয়াতে যদি বুকিং হৈছে কোনো কাৰণত গণ্ডগোল হৈ গ'ল ক্যান্সেল কৰিব লাগে ইয়াতে ক্যান্সেল হ'ব ডুপ্লিকেট প্ৰিন্ট সাপোজিং প্ৰিন্টটো ভালকে ওলোৱা নাই তো প্ৰিন্ট আমাৰ কৰিব লাগে তো আমি ইয়াৰ পৰা আকৌ ডুপ্লিকেট ৰিসিপ্টটো প্ৰিন্ট কৰিব পাৰিম ক্যান্সেলৰ ক্ষেত্ৰত এটা কথা মই কৈ থওঁ ক্যান্সেলটো হয় বাট হাফ এন আৱাৰৰ মূৰত ক্যান্সেলটো হ'ব হাফ এন আৱাৰ টাইম থাকে ক্যান্সেলেশন কিন্তু হাফ এন আৱাৰ টাইমটো এইটো নহয় যে বুকিংৰ হাফ এন আৱাৰ টাইমত গৈ ক্যান্সেল কৰা যাব ভিতৰত ক্যান্সেল কৰা যাব নট দ্যাট ইয়াতে ক্যান্সেলেশনটো হাফ এন আৱাৰ দিয়া আছে মানে সাৰ্ভাৰ সিনক্ৰনাইজেশনৰ হাফ এন আৱাৰ ধৰি লওক ইয়াতে বুকিং হৈছে 2 মিনিট আগত কিন্তু এইটো সাৰ্ভাৰ সিনক্ৰনাইজেশনৰ হাফ এন আৱাৰটো 2 মিনিটত কমপ্লিট হৈ গ'ল দ্যাট মিন্স এইটো আৰু বুকিং নহয় ক্যান্সেল কৰা নাযাব সো আমি ক্যান্সেলেশন যেতিয়া কৰিম তাতে স্ট্যাটাসটো বুকড যদি থাকে লিখা যেতিয়া ক্যান্সেলেশনৰ কোনো আৰ্টিকেল ক্যান্সেলেশন কৰিম স্ট্যাটাসটো যদি বুক থাকে দ্যাট মিন্স আমি এইটো ক্যান্সেল কৰিব পাৰিম এইটো সিনক্ৰনাইজ যেতিয়া হোৱা নাই এইটো একৰ্ডিংলি আমি ক্যান্সেল কৰি দিম ইয়াতে ক্যান্সেল হৈছে এইটো হ'ল প্ৰডাক্ট সেলত যিখিনি স্টাম্প এছৰ পৰা সিস্টেমৰ থ্ৰুত দিয়ে এইটো প্ৰডাক্ট সেলত আহি যাব আপুনি যেতিয়া বেগ ৰিসিপ্টটো কৰিব ক্যাশ ৰিসিভ আমি যেনেকা কৰো এই ক্যাশ ৰিসিপ্টটো হ'ব লগে লগে স্টাম্প ৰিসিপ্টটো ইয়াতে আমি কৰি লম তাৰ পাছত যেতিয়া আমি সেল কৰিম এইটোত গৈ ক্লিক কৰি যোনটো স্টাম্প আমাৰ সেল কৰিব লাগে একৰ্ডিংলি এইটো সিলেক্ট কৰিম এইটোৰ এমাউন্ট এইটোৰ নাম্বাৰটো দিম এমাউন্ট দিব নালাগে নাম্বাৰটো দিম এমাউন্টটো নিজে নিজে লৈ ল'ব তাৰ পাছত সেল হৈ যাব আৰু যদি সাব অফিসে
সিস্টেমৰ থ্ৰুত ষ্টাম্প নিদিয়ে তেনেহলে এই প্ৰডাক্ট সেলত আমি ষ্টাম্পটো সেল কৰিব নোৱাৰিম নেক্সট হল পেৰোল পেৰোলৰ হল 3 মাহৰ বিপিএমৰ পেৰোল যোনটো দৰমহা হয় এটো 3 মাহৰ আমি ইয়াতে চাব পাৰিম লিভ ইয়াতে বিপিএম নিজৰ লিভ এপ্লিকেশনটো লিভ এপ্লাই কৰিব পাৰে আৰু যদি লিভটো নালাগে এটো কেনসেলও কৰিব পাৰে এটো তাৰ পাছত হল কেনসেল আৰ্টিকেল ৰিপৰ্টত যোনটো মই আগতে যোনটো কলো যোনটো তাতে কেনসেল কৰা গৈছে সাপোজিং কেনসেল কৰা গৈছে কৰিব দিছে তেনেহলে যোনটো কেনসেল আৰ্টিকেলৰ যোনটো ৰিপৰ্টটো উলাম আমি এই কেনসেল আৰ্টিকেল ৰিপৰ্টৰ পৰা নেক্সট হল ট্ৰানজেকশন ৰিপৰ্টত যিখিনি ৰেজিষ্টাৰ স্পীড পোষ্ট পাৰ্সেল মানি অৰ্ডাৰ যিখিনি বুক হৈছে এই ৰিপৰ্টটো আমি ইয়াৰ পৰা উলাম ইনভেন্টৰী ৰিপৰ্টটো হল প্ৰডাক্ট সেল মানে ষ্টাম্প সেল ষ্টেচনাৰী সেল যোনটো আমি কৰিছো ইয়াতে ইনভেন্টৰী ৰিপৰ্টত আমি এটো উলাম কেশ কাৰ্ড ৰিপৰ্টত হল যোনটো কাৰ্ডৰ ফেসিলিটিও আমাৰ ডিভাইসত দিয়া আছে প্ৰেজেন্টলি এটো এপ্লিকেবল নহয় কিন্তু কাৰ্ডৰ ফেসিলিটি মানে এটিএম কাৰ্ড যেতিয়া দিব তেতিয়া কাৰ্ডৰ ট্ৰানজেকশন হ'ব তেতিয়া আমাৰ এই কেশ কাৰ্ড ৰিপৰ্টটো লাগিব এট দ্য এন্ড অফ দ্য ডে আমি চাব লাগিব আমাৰ কেশৰ ট্ৰানজেকশন কিমান হল কাৰ্ডৰ ট্ৰানজেকশন কিমান তেতিয়া আমি কেশ কাৰ্ড ৰিপৰ্টটো উলাম এতিয়া যেতিয়া আমাৰ কাৰ্ড নাই এতিয়া এটোৰ প্ৰয়োজন নাই ভডা ৰিপৰ্ট মানে বিঅ ডেইলি একাউন্ট ৰিপৰ্ট বিঅ ডেইলি একাউন্ট ৰিপৰ্ট হল যোনটো আমি বিঅত বনাও আফটাৰ দ্য এন্ড অফ ডেজ ওয়ার্ক আমি যোনটো বিঅ ডেইলি একাউন্ট ৰিপৰ্টটো উলাও আমি ইয়াৰ পৰা উলাম মই এট দি এন্ড অফ দ্য ডে মই দেখাই কেশ বেলেন্স ৰিপৰ্ট মানে কিমানখিনি কেশ মোৰ হাতত আছে আজি কিমান আমি দিলু এই বস্তুটো এই ৰিপৰ্টটো আহি যাব ডকুমেন্টটো মানে ভোটাৰ ৰিপৰ্টৰ বিঅ ডেইলি একাউন্টৰ লগত আমি যিখিনি পাসবুক পঠাও সাব অফিসত যিখিনি উইথড্ৰল স্লিপ ডিপোজিট স্লিপ যিখিনি আমি পঠাম এইটো আমি ডকুমেন্টত এন্ট্ৰি কৰি দিব লাগে এন্ট্ৰি কৰিলে আমাৰ ভোটাৰ ৰিপৰ্টত অটোমেটিক্যালি প্ৰিন্ট হৈ আহি যাব বস্তুটো এইটো হল ডে এন্ডটো আমি কাম শেষ কৰাৰ পাছত ডে এন্ড কৰিম এতিয়া ডে এন্ডটো ইনএক্টিভ আছে যেতিয়া আমি ওপৰত ডে বিগিনটো কৰিম ডে এন্ডটো এক্টিভ হৈ যাব ভিপিএম এই ভিপিএমটো হল আমি যোনটো ভিপিএম বুকিং ভিপিএম ইয়াতে নহয় এইটো হল যোনটো ভিপি আমাৰ আহিছে ডেলিভাৰীৰ কাৰণে ডেলিভাৰী দিয়াৰ পাছত যোনটো মানি অৰ্ডাৰ আমাৰ বুক কৰিব লাগিব যি আৰ্টিকেলটো আমি ডেলিভাৰী দিয়াৰ লগে লগে আমি যদি ইয়াতে ক্লিক কৰো এই নাম্বাৰটো ইয়াতে আহি যাব এইটোত আমি যেতিয়া ক্লিক কৰিম অটোমেটিক্যালি আমাৰ এমো বুকিং পেজত লৈ যাব তেতিয়া আমি যেনেকা এমো বুকিং কৰোম সেম এমো বুকিংটো কৰি দিলে এইটো ভিপিএম বুকিংটো হৈ যাব এইটো নহয় যে ভিপিএম অফিসৰ পৰা বুক কৰা অফিসৰ পৰা কাস্টমাৰে লৈ আহিছে তো আমি এইটো ৰেজিষ্টাৰ্ড বা স্পীড পোষ্টত গৈ আমি বুক কৰি দিব পাৰিম ইউএসবি ট্ৰান্সফাৰ যোনটো মই আগত কৈছিলো যোনটো অফলাইন কাম হয় অফলাইন কাম হলে এইটো ইউএসবি ট্ৰান্সফাৰটো লাগে ইয়াতে ইউএসবি ট্ৰান্সফাৰ অনলাইন কামত দৰকাৰ নাই মিসেলেনিয়াস ট্ৰান্সেকশন মানে এইটোত ৰিসিপ্টও হ'ব পেমেন্টও হ'ব মানে ধৰা যায় যদি লেটাৰ বক্সত কিবা 10 টকা আহি গৈছে বা এক্সেস হৈ গৈছে আজি দিনৰ শেষত এইটো আমি ইয়াতে ভৰাই দিব পাৰিম ৰিসিপ্টত গৈ ভৰাই দিব পাৰিম কিন্তু পেমেন্টৰ ক্ষেত্ৰত আমি ইয়াতে যদি কিবা পেমেন্ট কৰিব লগা থাকে এসসিজি 17 এইটো আমি সাব অফিসৰ পৰা পেমেন্ট কৰিম কাৰণ ইয়াতে যদি আমি পেমেন্ট দিদু পেমেন্টটো হৈ যাব এইটো বৰ্ডাৰ ৰিপৰ্টত আহি যাব কিন্তু এইটো একাউন্টিং প্ৰসিডিউৰত একাউন্ট অফিসত বা হেড অফিসত গণ্ডগোল লাগিছে সো এইটো সাজেস্টেবল যে যদি কোনো এসসিজি 17 ত জিডিএস এমডি বা এমসি যদি দিয়া হয় তেনেহলে এইটো মিসেলেনিয়াস ট্ৰান্সেকশনত আমি নিদিও আমি এইটো ডাইৰেক্টলি সাব অফিসৰ পৰা দিম সাব অফিসৰ পৰা এইটো কৰি দিম এইটো প্ৰেজেন্টলি অলপ ইউসিআৰত গৈ ঘুমাই যায় তাৰ কাৰণে একাউন্টিং প্ৰসিডিউৰৰ গণ্ডগোল হয় তাৰ কাৰণে আমি এইটো এতিয়া নিদিও স্পেশাল ৰেমিটেন্স সাপোজিং স্পেশাল ৰেমিটেন্স কোনো এটা কাস্টমাৰ আহিছে উইথড্ৰ কৰিব লাগে আজি তাৰ পইচা লাগে এইটো কাৰণে আমি স্পেশাল ৰেমিটেন্সত দিব পাৰো কিন্তু প্ৰভাইডেড দ্যাট স্পেশাল ৰেমিটেন্সৰ আজিৰ দিনটোৰ যোনটো ৰেমিটেন্স আমি আনিলো সাব অফিসৰ পৰা এইটো আজিৰ দিনতেই কমপ্লিট কৰিব লাগিব নহলে নহব সো স্পেশাল ৰেমিটেন্স প্ৰেজেন্টলি ইয়াতে ইমান বেছি হেৰি নাই তথাপি এই অপশনটো আছে যদি ইমার্জেন্সি কেসত কোনো
আহি যায় কোনো কাস্টমার যে তার 50,000 উইথড্র লাগে কিন্তু বিয়ত 50,000 না থাকে তেতিয়া আমি এই স্পেশাল রেমিটেন্সত গৈ এইটো ৰিকুৱেষ্টটো দিব পাৰো এই ৰিকুৱেষ্টটো দিয়াৰ লগে লগে সাব অফিসত স্পেশাল ৰেমিটেন্স এটা ক্ৰিয়েট হৈ যাব এইটো এছপিএমএ চাব বিয়ৰ পৰা কোনোবা যাব গৈ টকাটো আনিব আনি কাস্টমারত দিব দি ইয়াতে একনলেজ কৰিব একনলেজ কৰাৰ পাছত এইটো বৰ্ডাৰ ৰিপৰ্টত আহি যাব কিন্তু সাপোজিং আজি পইচাটো আনিলো কিন্তু আজি খৰচা হোৱা নাই কালি কৰিম এই বস্তুটো ইয়াতে এপ্লিকেবল নহয় তেনেহলে আমাৰ বৰ্ডাৰ ৰিপৰ্টত গণ্ডগোল হৈ যাব সো এইটো যেতিয়াই কৰা যায় এইটো স্পেশাল কেয়াৰ ল'ব লাগে যে আজিৰ দিনটোতে এইটো কমপ্লিট হ'ব লাগে নেক্সট হল ফাইল ষ্টেটাছত গৈ ফাইল কি আপলোড ফাইল ডাউনলোড ফাইল থাকে এইটো যেতিয়া আমি আমাৰ কাম কৰো ডিভিশন অফিসত এতিয়া ফাইল ষ্টেটাছত গৈ আমি চাওঁ যে কিমানখিনি ফাইল আপলোড হৈছে কিমানখিনি ফাইল ডাউনলোড হৈছে আমি যেতিয়া কাম কৰিম অটোমেটিক্যালি এইটো আপলোড হৈ থাকে এইটোত আপলোড হৈ থাকিব বা কিবা যদি সাৰ্ভাৰৰ পৰা দিয়ে ইয়াতে ডাউনলোড হ'ব সো এইটো বিপিএম এৰ ইমান দেখাৰ কথা নহয় এইটো বিপিএম ৰ ডে টু ডে কামত নাহে এইটো হল সিবিএস পিএলআই আমি যোনটো সিবিএস পিএলআই কাম কৰিম আজি মই যোনটো দেখাম সিবিএস পিএলআই কাম কিন্তু এইটো বৰ্ডাৰ ৰিপৰ্টত ডাইৰেক্টলি নাহে এই সিবিএস পিএলআই গৈ আমাৰ আজিৰ দিনখিনি যি ইনকাম হৈছে যি এক্সপেন্ডিচাৰ হৈছে এইখিনি আমাৰ এটা এটাকে রেসপেক্টিভ কলমত ভৰাব লাগিব তাৰ পাছত আমি বৰ্ডাৰ ৰিপৰ্ট উলাম তাৰ পাছত এন্ড কৰিম বৰ্ডাৰ ৰিপৰ্ট উলাম ফাৰ্স্ট সিবিএস পিএলআই আমাৰ গুটেখিনি সিবিএস ৰ পিএলআই ৰ কামখিনি আমি ইয়াতে এমাউন্টখিনি ঘুমাব লাগিব নহলে বৰ্ডাৰ ৰিপৰ্টত এইটো অটোমেটিক্যালি নিজে নিজে ৰিফ্লেক্ট নহয় এইটো তাতে দিব লাগে এইটো হল ডাটা এক্সট্ৰাকশন সাপোজিং এই মেচিনত যদি কিবা প্ৰবলেম হয় কিবা হৈ যায় দিনৰ কামত তেতিয়া আমি টিকেট ৰেজ কৰিব লাগে সাৰ্ভিস ডেস্কৰ লগত এই টিকেট ৰেজৰ সময়ত কিয়তে কিবা কিছু ডাটা আছে এইটো এক্সট্ৰাক্ট কৰিব দিয়ে একৰ্ডিংলি আমি বিপিএমক ফোন কৰি পাৰ্টিকুলাৰ যোনটো ডাটা লিখা আছে ইয়াতে 29 ডাটা এক্সট্ৰাকশন দিয়া থাকে গোটেইটো ডাটা এক্সট্ৰাকশন কামৰ কিন্তু এইটো যতে ততে ডাটা এক্সট্ৰাকশন কৰিব নালাগে এইটো যেতিয়া ডিভিশন অফিসৰ পৰা ইনষ্ট্ৰাকশন দিব যে অমুক ডাটাটো এক্সট্ৰাক্ট কৰিব লাগে এইটো ওভাৰফোন ইনষ্ট্ৰাকশন দি থাকিব একৰ্ডিংলি ডাটা এক্সট্ৰাকশন কৰিব লাগে সো ডেইলি এইটো দেখাৰ কোনো দৰকাৰ নাই এইটো ৰেয়াৰলি ইউজ হয় বিলাৰ এইটো টেলিফোন বিল ইলেক্ট্ৰিক বিল সব লোৱা যাব প্ৰভাইডেড দ্যাট বিলাৰ আইডি থাকিব লাগে যদি বিলাৰ আইডি থাকে হেড অফিসে এছত জনাব একাউন্ট অফিসত জনাব একাউন্ট অফিসে বিলত জনাব এটা বিলাৰ আইডি জেনাৰেট হ'ব এই বিলাৰ আইডি জেনাৰেট কৰি পেলাই কাম বিলটো ল'ব লাগিব প্ৰেজেন্টলি আমাৰ কোনো এনেকুৱা বিলাৰ আইডি ক্ৰিয়েট হোৱা নাই সো এইটো প্ৰেজেন্টলি কাম নহব কিন্তু ভৱিষ্যতে এইটো কাম আহিব এইটো টেলিফোন বিল ইলেক্ট্ৰিক বিল ওয়াটাৰ বিল এভৰিথিং এইটো বিলাৰত ল'ব লাগে আৰআইচিটি এক্সিট টুল বিপিএম ৰ কোনো কামৰ নহয় এইটো টুল কৰিব নালাগে কথা এইটো কোনো কামৰ নহয় সো ফাৰ্স্ট আমি যেতিয়া স্টাৰ্ট কৰিম আমি আগতেই মই কলো যে ফাৰ্স্ট ডেবিগিনটো কৰিব লাগিব গোটেই কাম স্টাৰ্ট কৰাৰ আগত আমি ডেবিগিন PLI ইয়াতে ভাৰ্সন 2 আহি যাব এইটো হয় PLI ৰ স্ক্ৰীন PLI যেতিয়া খুলিব তেতিয়া সিলেক্ট ল্যাঙ্গুৱেজ থাকিব হিন্দী ইংলিশ এতিয়া হিন্দীত কৰাই থাকে যদি আমি হিন্দীত যেহেতু নকৰো আমি ইংলিশ সিলেক্ট কৰিম এতিয়া আমাৰ ফাৰ্স্ট পেজটো আহিল PLI প্ৰথম পেজটো যোনটো কি ফেসিলিটিজ আমাৰ PLI ত আছে ইয়াতে প্ৰিমিয়াম কালেকশন আমি প্ৰিমিয়াম কালেকশন আজি চাম নিউ বিজনেস কোডস মানে যদি কোনো বিপিএম কোনো কাস্টমার আহি কয় যে মই এটা PLI খুলিম তো আমার কিমান হ'ব মানে প্ৰিমিয়ামটো কিমান হ'ব ইমান লাখ টকাৰ PLI হলে প্ৰিমিয়ামটো কিমান হ'ব তো ইয়াতে বিপিএম গৈ বিজনেস কোডটো জেনাৰেট কৰি তাক দিব পাৰে তাৰ মান্থলি প্ৰিমিয়াম কিমান ইয়াৰলি প্ৰিমিয়াম কিমান হাফ ইয়াৰলি কিমান কোৱাৰ্টাৰলি কিমান হ'ব এইটো হৈ যায়
এইটো ডেমো এটা পিছত দেখাই দিয়া যাব এইটো হল প্ৰপোজাল ইনডেক্সিং যদি নতুন কোনো প্ৰপোজাল আহে বিপিএমে তো কৰি থাকে প্ৰপোজাল নতুন প্ৰপোজাল লৈ থাকে প্ৰপোজাল লৈ পেলাই আমি এতিয়া কি কৰো প্ৰপোজাল লৈ পেলাই প্ৰপোজাল প্ৰিপেয়াৰ কৰি আমি সিপিসি পঠাই দিও এইটো একসেপ্ট হৈ পাসবুক আহে তাৰ পাছত আমি কাম কৰো কিন্তু ইয়াতে কি হয় প্ৰপোজাল ইনডেক্সিংত আমি প্ৰপোজালটো ইনডেক্স কৰি দিও একেলগে তো সিপিসি যিখিনি প্ৰপোজাল ইনডেক্সিংৰ যিখিনি কাম এই কামখিনি ইয়াতে কমপ্লিট হৈ গলে সোনকালে হৈ যাব সব বস্তুই সোনকালে হ'ব কাৰণ ইহঁতৰ প্ৰপোজাল ইনডেক্সিংটো কৰিব নালাগে ইয়াতে বিপিএমে ইনডেক্সিং কৰি দি সো এইটোৰ প্ৰপোজাল ইনডেক্সিংটো আমি দেখাম কোড জেনাৰেশনত সাৰেন্ডাৰ কৰিলে কিমান টকা পোৱা যাব লোন ললে কিমান টকা পোৱা যাব ৰিভাইভেল ইনষ্টলমেন্টস কি হ'ব এইটো কোড জেনাৰেশন আছে তাৰ পাছত আহে পলিসি সাৰ্চত পলিসিটো সার্চ কৰি দেখা যায় যে কিমান পলিসি ভ্যালিড আছে না নাই কিমান দিয়া হৈছে এটো পলিসি সার্চত আহে তাৰ পাছত আহে স্ট্যাটাস ৰিকুৱেষ্টত ইনডেক্সিং টু যে হৈছে এটো স্ট্যাটাসটো কি আছে ক'ত আছে ক'ত কৰি আছে বস্তুটো কিয় হোৱা নাই কাৰ টেবুলত আছে এটো স্ট্যাটাস ৰিকুৱেষ্টত গৈ স্ট্যাটাসটো চোৱা যাব যে ইনডেক্সিং হল কিন্তু এতিয়াও পাসবুকটো আহা নাই এই স্ট্যাটাসটো কি পাসবুকৰ এইটো স্ট্যাটাস ৰিকুৱেষ্টত আহি যাব নেক্সট হল সার্ভিস রিকোয়েস্ট ইনডেক্সিংত বহুতখিনি বস্তু কৰা যায় এইটো হল মেচুৰিটি সাৰেন্ডাৰ ডেট ক্লেম সাৰেন্ডাৰ ৰিকুৱেষ্ট কমিউটেশন রিকোয়েস্ট কনভার্সন রিকোয়েস্ট রিডিউস পেইড আপ রিকোয়েস্ট রিভাইভেল রিকোয়েস্ট এন্ড সার্ভাইভেল ক্লেম এইখিনি সার্ভিস রিকোয়েস্টিংত আহে কোনোবা মৰি গল ডেথ হল ক্লেম কৰিব লাগে ইয়াতে ক্লেমটো ইয়াতে কৰি পেলাই তাৰ পাছত সিপিসি পঠালে অকমান কামটো আগবাঢ়ি থাকে তো সিপিসিটো কামটো আগবঢ়া পাব তাৰ পাছত বস্তুখিনি টাইম টেকিংটো কম হৈছে তো তাৰ কাৰণে এই বস্তুটো দিয়া গৈছে যাতে টাইম টেকিংটো কম হয় তাৰ পাছত আহিল ৰিপোৰ্টছত তিনিটা ৰিপোৰ্ট জেনাৰেট কৰা যায় ডে এন্ড কালেকশন ৰিপোৰ্ট ডেইলি ইনডেক্সিং ৰিপোৰ্ট সামাৰি ৰিপোৰ্ট ডে এন্ড কালেকশন ৰিপোৰ্টত পিএলআই আৰপিএলআই একেলগতে আহিব কিমান পিএলআই প্ৰিমিয়াম কালেকশন হল কিমান আৰপিএলআই প্ৰিমিয়াম কালেকশন হল এইটো আহিব ইনডেক্সিং ৰিপোৰ্টত আহিব যদি কোনো ইনডেক্সিং হয় যোনটো নতুন প্ৰপোজাল ইনডেক্সিং কেটা ইনডেক্সিং হৈছে এই ৰিপোৰ্টটো আহিব আৰু সামাৰি ৰিপোৰ্টত আহিব কেশবুকটো মানে ইটোত বেলেগকে পিএলআইও আহিব আৰপিএলআইও আহিব এইটো কেশবুকটো জেনাৰেট কৰা যায় তো প্ৰেফাৰেবলি কেশবুকটো জেনাৰেট কৰিলে একেলগত গুটেখিনি কামটো হৈ যায় কেটা পিএলআই কেটা আৰপিএলআই এইটো একেলগত হৈ যায় তো প্ৰেফাৰেবলি ৰিপোৰ্টত গৈ সামাৰি ৰিপোৰ্টটো উলাই লোৱাটোই ভাল এইটো হল ভার্সন 1.4.1.3 এইটো লেটেস্ট ভার্সন এইটো যদি না থাকে লেটেস্ট ভার্সনটো ইনস্টল কৰি লব লাগে আপডেট কৰি লব CBS ট্রানজেকশন CBS এপ্লিকেশনটো খুলিলে এইখিনি অপশনস আহে ফার্স্ট অপশনটো হল ক্যাশ ডিপোজিট মানে SBRD সুকন্যা যোনটো ডিপোজিট কৰিব লাগে এটাতে কৰিব লাগে এই ক্যাশ ট্রানজেকশনত গৈ ট্রানজেকশন কৰিব ক্যাশ উইথড্ৰলটো হল SB উইথড্ৰল সেভিংসৰ উইথড্ৰল খিনি এই ক্যাশ উইথড্ৰলত কৰিব লাগে মিনি স্টেটমেন্টটো হল যিখিনি পাসবুকৰ যি ট্রানজেকশন হল এই ট্রানজেকশনটো এই মিনি স্টেটমেন্টত আহি যায় ডেইলি ট্রানজেকশন ৰিপোৰ্টত আজিৰ যিখিনি কাম হ'ব এই কামখিনি আমি এট দি এন্ড অফ দা ডে আমি ইয়াৰ পৰা ওলাব পাৰিম এইটো বেকডেটৰ ট্রানজেকশন ৰিপোৰ্টটো ওলাব পাৰে এইটো হল নিউ একাউন্ট ওপেন মানে নিউ একাউন্টত আপোনাৰ SB RD TD গুটেখিনি ইয়াতে ওপেন কৰা যায় এইটো আমি চাম
নেক্সট অপশনটো আহিল হাই ভ্যালু ট্ৰানজেকশ্যন। হাই ভ্যালু ট্ৰানজেকশ্যন মানে 5000 ওপৰৰ যিখিনি ট্ৰানজেকশ্যন হ'ব 5000 ট্ৰানজেকশ্যন এই হাই ভ্যালু ট্ৰানজেকশ্যনটো ডাইৰেক্টলি ইয়াতে উইথড্ৰ কৰা নাযায়। তেতিয়া ডাইৰেক্টলি যদি ইয়াতে কেছ উইথড্ৰলত দিয়া যায় এইটো নহ'ব। এই হাই ভ্যালু ট্ৰানজেকশ্যনত গৈ ফাৰ্ষ্ট ৰিকুৱেষ্টটো কৰিব লাগিব। ৰিকুৱেষ্টটো এছৰ পৰা এপ্ৰুভ হোৱাৰ পাছতে আমি উইথড্ৰটো হাই ভ্যালু ট্ৰানজেকশ্যনত চুট দিব পাৰিম। আদাৰৱাইজ ইয়াতে বিলো 5000 উইথড্ৰটো আমি কেছ উইথড্ৰলত আমি কৰিম। এইটোৰ প্ৰচেছটো যেতিয়া এপ্ৰুভ হৈ আহিব তাতে শ্ব' কৰিব এপ্ৰুভড হৈ আহিলেই তাৰ পাছত এই হাই ভ্যালু ট্ৰানজেকশ্যনটো কৰা যাব। নিউ একাউণ্ট এনকুৱাৰী মানে ইয়াতে যোনটো একাউণ্ট খোলা হ'ব RICT ডিভাইচ এইটো এছত যাব ফৰ প্ৰিপাৰেশ্যন। এতিয়া এছৰ পৰা এইটো হৈছে না নাই এইটো এনকুৱাৰীটো ইয়াৰ পৰা কৰা যাব। যে এছত গৈছে কিন্তু এতিয়াও হোৱা নাই এইটো ট্ৰানজেকশ্যনটো পেণ্ডিং আছে না নাই ইয়াতে এনকুৱাৰী কৰিলে গম পোৱা যাব এইটো একাউণ্টটো এছত ভেৰিফাই কৰি অপেন কৰা গৈছে না নাই।